आइए आज देखते हैं लौकी से पिठा कैसे बनता है आसाम में। शुरुआत करते हैं वीडियो। हेलो सर नमस्कार। आमार বাইদেৱে আজি লকিৰ পৰা পিঠা বনাব। পানীলাওৰ পৰা পিঠা বনোৱা যাব। তো এয়া পানীলাও এনেদৰে কাটিছে। তাৰ বাবে গুড় লাগিব, তেল, ৰিফাইন অইল আৰু এইটো গুড়া চাউলৰ পাউডাৰ এইটো ভাজি লৈছে আৰু লকিটো বইল কৰি ল'ব লাগিব। তাৰপিছত সানি লৈ ধুনীয়া কৰি পিঠা বনাই গুড়ত ভিজাব লাগিব। বাৰু প্ৰচেছটো কৰি আছে, দেখা যাব কেনেকুৱা হয়, টেষ্টি হয় নে নহয় পিঠাও। চাই দেখিব ভিডিঅ'টো। তাৰে মাজতে এইটো আজি আনিলোঁ বৰ্তন ইণ্ডাকশ্যনত চলোৱা। তো ইণ্ডাকশ্যনটো লোৱা গৈছে যিহেতু গেছটো বেছি চলাই থাকিবতো লাভ নাই, তো তাৰ বাবে এইটো বৰ্তন আনিলোঁ। বৰ্তনকেইটা আচলতে কিন্তু দামী, বহুত দাম এইবিলাক বৰ্তনৰ। কিয় বা ইমান দাম ক'ব নোৱাৰোঁ। একোটা বৰ্তনত প্ৰায় 1000 মান কৰি পৰে আৰু বাহিৰত ল'লে। ইয়াৰ দাম 6000 টকা, কিন্তু অলপ কমত ল'লোঁ, কেণ্টিনত লৈছোঁ যিহেতু। তো চাই থাকিব ভিডিঅ'টো। এনেদৰে প্ৰথমে পানীলাওটো বইল কৰি ল'ব লাগিব, বইল কৰি সিজাই ল'ব লাগিব। তাৰপিছত বইল হোৱাৰ পিছত এনেদৰে হাতেৰে ধুনীয়াকৈ মিহি কৰি ল'ব লাগিব। আৰু তাৰ ওপৰত এয়া আমাৰ চাউলৰ গুড়া, চাউলটো এনেদৰে গুড়া বনাই অলপ ফ্ৰাই কৰি ল'ব, যাতে চাউলটো তাৰমানে সিজি যায়, চাউলৰ পাউডাৰটো, গন্ধটো যাতে নোহোৱা হয়। চাউলৰ গুড়াৰ যিটো গন্ধ থাকে সেই গন্ধটো নোহোৱা হ'ব। তাৰপিছত 5-6 মিনিট ফ্ৰাই কৰাৰ পিছত এনেদৰে চাউলৰ গুড়াটো ইয়াতে মিক্স কৰিব, অলপ অলপ কৰি মিক্স কৰিব যাতে বেছি হৈ নাযায় গুড়াটো। তো এনেদৰে মিক্স কৰাৰ পিছত যেতিয়া মিশ্ৰণটো হৈ যাব, তেতিয়া লাৰিলে গম পাব যে এইটো আৰু ভাঙি নাযায় তেলত ফ্ৰাই কৰিলেও। এনেদৰে আপুনি পিঠা বনাই ল'ব লাগিব। প্ৰথমতে এনেদৰে মিক্স কৰাৰ পিছত পিঠা বনাই লৈ ইয়াক ফ্ৰাই কৰিব লাগিব অলপমান তেলত। আৰু তো চাই থাকিব ভিডিঅ'টো, নিশ্চয় ভাল লাগিব। তো এয়া প্ৰথম ফ্ৰাই পেনো উদ্বোধন কৰিলোঁ আজি। এইটো আনিছিলোঁ বৰ্তনটো তেতিয়া আজি দেখুৱাইছিলোঁ। আৰু এনেদৰে আমি পিঠাবোৰ বনাই ল'ম। আৰু এনেদৰে ইয়াতে অলপ তেল দি কেনে ফ্ৰাই কৰিম। বেছি ফ্ৰাই কৰিব নালাগে, 2 মিনিটমান ফ্ৰাই কৰিলে হ'ল, কম হিটত। অলপ টাইট হয় যাতে গুড়াটো টাইট কৰি ধৰি লয় বস্তুখিনি, তাৰ বাবে ফ্ৰাই কৰিব লাগে। এনেদৰে অলপ ফ্ৰাই কৰি গোটেইখিনি বস্তু আমি ফ্ৰাই কৰি ল'ম, গোটেই পিঠাবোৰ। তাৰপিছত তাৰ বাবে আমাক গুড়টো পিঘালি ল'ব লাগিব, গুড়ৰ চাটনি বনাই ল'ব লাগিব। তো এয়া আমাৰ প্ৰায় লকিটো 2 কিলো মানৰ আছিলে, আৰু গুড়া আমি ল'লোঁ প্ৰায় 800 গ্ৰামমান। আৰু আমাক গুড় লাগিব কমচে কম 1 কিলো। তো আমি 1 কিলো গুড় উতলাই ল'ম। এয়া আমি পানী ঢালিছোঁ 1 কিলো গুড়ৰ কাৰণে, প্ৰায় 300 গ্ৰাম পানী। আৰু ইয়াতে 1 কিলো গুড় আমি উবলাই ল'ম, চাটনি বনাই ল'ম, গুড়ৰ চাটনি। এনেদৰে কাটি দিওঁ, এনেদৰে গুড় কাটি কিনে ঢালি দিব। গুড়টো কাটি কিনে ঢালি দিলে অলপ শুকান পিঘালি যাব, সুন্দৰভাৱে পকাই ল'ম। আৰু তো এনেদৰে পিঠা হয়তো চাগে আগতে বনাইছে আপোনালোকেও, কিন্তু ৰেচিপিটো যদি ভাল লাগিছে প্লিজ এটা কমেণ্ট কৰি দিব। তো এনেদৰে আমি পূৰা গুড়বোৰ কাটি দিয়াৰ পিছত ধুনীয়া কৰি ইয়াক পগাই ল'ম, আৰু ইয়াতে আমি পিঠাবোৰ উবলাই ল'ম। আৰু এনেদৰে 5-6 মিনিটমান উবলাই লোৱাৰ পিছত আমাৰ গুড় সম্পূৰ্ণৰূপে ৰেডি। আৰু ইপিনে পিঠাও ফ্ৰাই কৰা হৈ গ'ল, ফ্ৰাই কৰি আছে আৰু ঢালি যাই থাকিম ইয়াতে। গুড়টো গৰম থাকিব লাগিব, কিন্তু তেতিয়াহে পিঠাটো তাৰমানে টানি ল'ব। আৰু আমি যিহেতু উভালাব লাগিব, পিঠাটো বইল কৰিব লাগিব গুড়ত। তো এনেদৰে আমি ইয়াতে গৰম গুড়ত ঢালি দিলোঁ, জুইটো কম কৰি দিছোঁ। আৰু কম কৰি দি আমি ইয়াক কমচে কম 5 মিনিট বা 10 মিনিট সময় উতলাই ল'ম। এতিয়া কিন্তু পিঠাটো ঢালাৰ পিছত আমি ইয়াক বেছি হিলাব নোৱাৰোঁ, লৰাই থাকিব নোৱাৰোঁ, বেছি লৰাব নালাগে। এনেদৰে ধুনীয়াকৈ ঢালি থৈ বাছ উবলাই থাকিলে হ'ল। আৰু মাজতে এবাৰ তলৰ পৰা ওপৰলৈ কৰি দিলে হৈ গ'ল, কৰ্চিখন সোমাই কিনে বাছ। তো এনেদৰে পিঠা বনি একদম ৰেডি হৈ যাব। তো যদি আপুনি আগতে বনাইছে কমেণ্ট কৰি জনাব। আৰু যদি বনোৱা নাই তেতিয়াও এনেদৰে বনাব পাৰে। আৰু এইটো নহয় যে অকল পানীলাওৰ পৰাই এই পিঠাটো বনাব পাৰি, ৰঙালাওৰ পৰাও এই পিঠাটো বনাব পাৰি। খাই বহুত ভাল লাগে। ৰঙালাওৰ পৰা বনালে এনেকুৱা বগা নহ'ব, ৰঙা হ'ব। তো আৰু কালাৰটো ধুনীয়া লাগে, আৰু বেছি ভাল হয় কালাৰটো। তো দোস্ত, এই
लौकी का पीठा है। इसमें राइस पाउडर मिलाया गया था और इसे गुड़ का चाशनी का साथ पीठा बना के थोड़ा सा फ्राई करके इसमें फिर बॉईल किया जाएगा चाशनी में। तो इसी तरह लौकी से पीठा बनता है असम में। तो अगर वीडियो को अच्छा लगा है तो प्लीज़ एक लाइक कीजिएगा, और अगर आपको कुछ समझ में नहीं आया आसामी में तो प्लीज़ एक कमेंट कर दीजिएगा, मैं हिंदी में समझा दूँगा बढ़िया से। प्राয় আমি 5-6 মিনিট এনেদৰে বইল কৰিলোঁ আৰু ইয়াতে মিঠৈটো সোমাই গৈছে পিঠাৰ ভিতৰত, কিন্তু ঠাণ্ডা হ'লেহে আৰু বেছি ভাল লাগিব। তো এনেদৰে আমি এতিয়া ইয়াক বন্ধ কৰিম, আৰু বন্ধ কৰাৰ পিছত এইটো চব ভাঙি যোৱা নাই, এটাও পিঠা ভাঙা নাই বাৰু। তো আমি এতিয়া ইয়াক বন্ধ কৰি থ'ম আৰু ইয়াক খাম আমি ধৰি লওক 4 ঘণ্টা পিছত। ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত আকৌ ইয়াতে যেতিয়া ৰসটো ধুনীয়াকৈ টাইট হৈ যাব, অলপ খাই ভাল লাগিব। বহুত বহুত ধন্যবাদ। ট্ৰাই কৰিব এনেদৰে ঘৰত, আৰু কেনে লাগিলে জনাব। থেংক ইউ।